আব্ৰাহামে কৰা ডাঙৰ ভুলটো কি আছিল জানেনে? তেওঁ নিজৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিলে। মিছৰ দেশলৈ যোৱাৰ কথা চিন্তা কৰিলে। মিছৰ দেশখন কেনেকুৱা, মিছৰ দেশৰ লোকবিলাক কেনেকুৱা তাক ভালদৰে তেওঁ জনা নাছিল। ঈশ্বৰৰ ইচ্ছা নজনাকৈয়ে তেওঁ তালৈ আগবাঢ়িল। ঈশ্বৰৰ ইচ্ছা নজনাকৈয়ে সিদ্ধান্ত লৈ ল'লে। ঈশ্বৰৰ উদ্দেশ্য কি তাক নুসুধাকৈ, প্ৰাৰ্থনা নকৰাকৈ তেওঁ মিছৰ দেশৰ ফালে অগ্ৰসৰ হ'ল। কি ঘটনা ঘটিছিল জানেনে বাৰু? এই বিষয়ত থকা মই আজি আপোনাক ৩-৪টামান কথা কম। মই খৰখেদাকৈ আপোনাক ক'ব খুজিছোঁ, সৰ্বপ্ৰথমে সেয়া তললৈ নামি যোৱা পথ। তেওঁ মিছৰ দেশলৈ নামি গ'ল। ইংৰাজী বাইবেলত এইদৰে আছে, সেয়া নামি যোৱা পথ। দ্বিতীয়তে সেয়া তললৈ পেলোৱা পথ। সৰ্বশক্তিমান ঈশ্বৰৰ উপস্থিতিৰ পৰা, সান্নিধ্যৰ পৰা, ঈশ্বৰৰ ইচ্ছাৰ পৰা আব্ৰাহাম নামি গ'ল। কলৈ? য'ত ঈশ্বৰ নাই তেনে স্থানলৈ। কলৈ? ঈশ্বৰৰ উপস্থিতিত নথকা লোকসকলৰ মাজলৈ নামি গ'ল। দ্বিতীয়তে সেইটো তললৈ নমাই নিয়া পথ। তালৈ নামি যোৱাৰ পাছত, তালৈ যোৱাৰ পাছত, সেই লোকসকলক দেখাৰ পাছত তেওঁ বুজি পাই গ'ল সেইখন পাপময় স্থান বুলি। সেইকাৰণে কি কৰিলে জানেনে বাৰু? তেওঁ নিজৰ পত্নীক ক'লে, মই জীয়াই থকাটো তুমি বিচাৰানে বাৰু? হাই, আপুনি নিশ্চয় জীয়াই থাকিব লাগিব। আপোনাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। তেন্তে এটা কাম কৰিবানে? কওকচোন। এটা মিছা ক'ব লাগিব। সেয়া কি? তুমি অতি সুন্দৰী, সেইকাৰণে তোমাৰ কাৰণে মই মৰিব নালাগে। যদি তোমাৰ কাৰণে মই বাচিবলৈ হ'লে মই তোমাৰ ককায়েৰা বুলি মিছাকৈ ক'বা। হাই, এয়া কি কথা? আপুনিতো মোৰ স্বামী। ভনী বুলি কৈ মই কিয় মিছা কথা ক'ম? জীয়াই থাকিবলৈ হ'লে মিছা নক'লে আমি বাচিব নোৱাৰিম। আব্ৰাহামৰ নিচিনা এজন আত্মিক ব্যক্তিয়ে এটা মিছা কথাৰ মিছাৰ আশ্ৰয় লৈ জীয়াই থাকিব লাগে, এনেকৈ সিদ্ধান্ত কৰাটো কিমান উচিত এবাৰ ভাবকচোন। এজন ব্যক্তি ঈশ্বৰৰ পৰা দূৰ হৈ গ'লে, ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰ হৈ গ'লে, প্ৰাৰ্থনাৰ পৰা দূৰ হৈ গ'লে, ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা দূৰ হৈ গ'লে, সেই ব্যক্তিজনৰ দ্বাৰা ঈশ্বৰে যিকোনো কাৰ্য কৰাই লয় প্ৰিয়সকল, যিকোনো মিছা কথা কোৱাই লয় প্ৰিয়সকল। আজি আমাৰ মাজত আছে নেকি মিছাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা লোক? মিছাৰ ওপৰত নিৰ্ভৰ কৰি চাকৰি কৰা লোক, মিছাৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায় কৰা লোক, মিছাৰ ওপৰত নিৰ্ভৰ কৰি গৃহস্থী চলোৱা লোক। মুখখন মেলিলেই বাছ মিছা। আপুনি যি কয় মিছা কয়। কিয় এনেকৈ মিছা কৈছে? জীয়াই থাকিবলৈ মিছা নক'লে নহ'ব। চাকৰিটো কৰিবলৈ মিছা ক'বই লাগিব। গৃহস্থী কৰিবলৈ মিছা ক'বই লাগিব। যদি আপুনি মিছাৰ ওপৰত নিৰ্ভৰ কৰি আছে, তেন্তে নিশ্চয় আপুনি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰা নাই। এয়া সত্য। এই পথ কিহৰ পথ? মিছাৰ পথ, তলত পেলোৱা পথ। তুমি মিছাকৈ কোৱা, মই তোমাৰ ককায়েৰা বুলি, তুমি মোৰ ভনী বুলি। তেওঁৰ সৌন্দৰ্য মিছৰীয়া লোকে দেখি ফৰৌনৰ আগত প্ৰশংসা কৰিলে। এগৰাকী ছোৱালী আহিছে, এগৰাকী স্ত্ৰী আহিছে, বৰ সুন্দৰ। লগত তেওঁ নিজৰ ককায়েকক আনিছে। ফৰৌনে ক'লে, তেন্তে মোৰ ওচৰলৈ লৈ আহা। আব্ৰাহামৰ ওচৰলৈ কেইজনমান লোকে আহি সুধিলে, আব্ৰাহাম নাইবা আহি কৈছিল, তেওঁ তোমাৰ ভনী বুলি কৈছিলা নহয়? হয়। তেন্তে ফৰৌনে তেওঁক লৈ যাবলৈ কৈছে। আব্ৰাহামৰ মন ব্যাকুল হ'বলৈ ধৰিলে। মইতো জীয়াই থকাৰ কথা চিন্তা কৰিছিলোঁ, মোৰ ককাই বুলি ক'বলৈ ক'লোঁ, কিন্তু এয়া কি? এয়া কি? মোৰ পত্নীক লৈ যাম বুলি কৈছে। এতিয়া মই কি কৰিব লাগে? তাই মোৰ পত্নী বুলি ক'লে তেওঁলোকে মোক মাৰি পেলাব। নক'লে আকৌ তাইক লৈ গুচি যাব। কি কৰোঁ এতিয়া? বিপদত পৰি গ'ল প্ৰিয়সকল। তেওঁ কোৱা মিছা কথাই তেওঁক বচাব বুলি ভাবিলে, সহায় হ'ব বুলি ভাবিলে। তেওঁ কোৱা মিছা কথা তেওঁক জীয়াই ৰাখিবলৈ সহায় হ'ব বুলি ভাবিছিল। সেই বুলিয়েই কৈছিল, আমি জীয়াই থাকিবলৈ হ'লে মিছা ক'বই লাগিব। এতিয়া সেই মিছা কথাই জীৱনলৈ বিপদ আনিলে। আত্মিকভাৱে জীয়াই থাকিবলৈ নিদিব, ধাৰ্মিকতাৰে জীয়াই থাকিবলৈ নিদিয়ে। ফৰৌনে লৈ যাবলৈ কৈছে। এই বুলি কৈ যিসকলে তাইক ল'বলৈ আহিছিল, তেওঁলোকে ছাৰাক লৈ যাবলৈ ধৰিলে। তেওঁলোকে ছাৰাক এইদৰে লৈ যাবলৈ ধৰোঁতে আব্ৰাহামৰ মন চাগৈ কিমান ভয়ত কঁপিছিল এবাৰ ভাবি চাওকচোন। ফৰৌনৰ ওচৰৰ পৰা অহা লোকসকলে ছাৰাক যেতিয়া লৈ গৈ আছিল, আব্ৰাহামৰ আশে পাশে থকা লোকসকলে তাকে দেখি বৰ দুখ কৰিছিল চাগৈ। কি হৈ আছে ইয়াত? আব্ৰাহাম, কি হৈ আছে ইয়াত?
আত্মিক পৰিয়ালত ঈশ্বৰৰ কথামতে চলা এই পৰিয়ালটোত কি ঘটি আছে কোনেও বুজি পোৱা নাছিল। আব্ৰাহামে মূৰ দাঙিব নোৱাৰি তেওঁ ব্যাকুল হৈ পৰিছিল চাগৈ, বৰ ব্যাকুল হৈছিল চাগৈ। তেওঁলোকে ছাৰাক লৈ গুচি গ'ল। আব্ৰাহাম অকলে ঘৰত থাকি গ'ল। আব্ৰাহামে জীয়াই থকাৰ কথা ভাবিছিল। জীয়াই থাকিবলৈ তেওঁ কিহৰ ওপৰত নিৰ্ভৰ কৰিলে? মিছা কথাৰ আশ্ৰয় ল'লে। এতিয়া সেই মিছা কথাই তেওঁক জীয়াই থাকিবলৈ দিছেনে? শান্তিৰে জীয়াই থাকিবলৈ দিছেনে বাৰু? আনন্দেৰে জীয়াই থাকিবলৈ দিছেনে বাৰু? নহয় প্ৰিয়সকল, পৰিয়ালটোক দুই টুকুৰা কৰি পেলালে। স্বামীসকল, মিছা কথাৰ ওপৰত পৰিয়াল গঢ়িব নোৱাৰিব। পত্নীসকল, মিছা কথাৰ ওপৰত নিজৰ পৰিয়ালটো গঢ়িব নোৱাৰিব। আপুনি কোৱা মিছা কথাই শুনক, কোনোবা এদিন আপোনাৰ পৰিয়ালটোক পেলাই দিব। সেই দিন অহাৰ আগতেই নিজৰ জীৱন ঠিক কৰি ল'লে ভাল হ'ব। ঈশ্বৰৰ সৈতে নিজৰ হিচাপ নিকাচ ঠিক কৰি ল'লে ভাল হ'ব। আপোনাৰ চৰিত্ৰক ঠিক কৰি ল'লে ভাল হ'ব। আপোনাৰ পাপময় জীৱনটো শুধৰণি কৰি ল'লে ভাল হ'ব। কেতিয়ালৈকে মিছা কথা কৈ আপোনাৰ সহজ সৰল পত্নীক বিপথে পৰিচালিত কৰি থাকিব? আপুনি ঘৰলৈ কিয় দেৰিকৈ আহে? মিছা কথা কয়। আপুনি উপাৰ্জন কৰা ধনবোৰ কি কৰে? মিছা কথা কয়। আপুনি ক'ত ক'ত কাম কৰে তাকো মিছাকৈ কয়। আপোনাৰ ঘৰৰ কাগজবিলাক ক'ত থৈছে? মিছা কথা কয়। আপোনাৰ সা সম্পত্তিৰ কাগজ পত্ৰ ক'ত থৈছে? মিছা কথা কয়। সকলোবোৰ মিছা কথা। আপুনি পোৱা দৰমহা কি কৰে বুলি সুধিলে মিছা কথা কয়। তোৰ বুলি কয়, অন্য ঠাইলৈ যাব লাগে বুলি কয়, অন্য ঠাইত চাকৰি বুলি কয়। সকলো মিছা কথা, মিছা মিছা। ভাই ভনীসকল, আপুনি যেতিয়া ঘৰলৈ দেৰিকৈ আহে মা দেউতাই সোধে কিয় দেৰিকৈ আহিছা বুলি সুধিলে সকলো মিছা। কলেজত ফিজ দিবলৈ টকা লৈ গৈছিল, কলেজৰ ফিজ দিলানে বুলি সুধিলে মিছা কথা। হোষ্টেলত থাকোঁ বুলি কোৱা কথাও মিছা কথা। এক্সাম দি আছোঁ বুলি কোৱাও মিছা কথা। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যুগুত হৈ আছোঁ বুলি কোৱাও মিছা কথা। আজি ছাত্ৰ ছাত্ৰীসকলে কিমানে যে মিছা কথাৰ দ্বাৰাই চলি আছে। দেউতাকক ঠগি আছে, মাকক ঠগি আছে। শুনক, আপোনাৰ মিছা আৰু প্ৰবঞ্চনাৰ জীৱনে আপোনাক ধ্বংস কৰি পেলাব। তোমাৰ ঠিকনা বিচাৰি পোৱা নাযাব। সেই পথ ঠিক নহয় প্ৰিয়সকল। সেয়া তললৈ পেলাই দিয়া পথ, সেয়া তললৈ নামি যোৱা পথ। পতন কৰি পেলালে আব্ৰাহামৰ নিচিনা ব্যক্তিকো কেনেকৈ? মূৰ দাঙিব নোৱাৰা এক পৰিস্থিতি লৈ আহিল। তেওঁৰ আশে পাশে থকা কাম কৰা দাস দাসীসকলে আব্ৰাহামৰ ওচৰলৈ আহি নিশ্চয় সুধিছিল, কি হৈছে মালিক? এয়া কি হৈছে? মাতৃক যে লৈ গ'ল, এওঁলোকে মাতৃক যে লৈ গ'ল, এয়া কি হৈছে? আব্ৰাহামৰ হৃদয় ভাঙি গৈছিল চাগৈ। চাৰিওফালে থকা কাম কৰা লোকসকল দুখী হৈছিল চাগৈ। হাই হাই, আমাৰ ইমান ভাল মালিকনীক লৈ গুচি গ'ল, দেৱীৰ নিচিনা গৃহিণীগৰাকীক লৈ গ'ল। আব্ৰাহামে কান্দিছিল চাগৈ, চকুলো টুকিছিল চাগৈ। অনুগ্ৰহ কৰি মন কৰিব, ইমানবোৰ হৈ যোৱাৰ স্বত্তেও ক'ৰবাত আব্ৰাহামে প্ৰাৰ্থনা কৰিছিল নে বাৰু? ক'ৰবাত ঈশ্বৰলৈ মন পালতাই এইদৰে কৈছিল জানো, পিতৃ পিতৃ বৰ অঘটন ঘটিবলৈ গৈ আছে, প্ৰাৰ্থনা কৰিছিল নে? নাই কৰা। কি কাৰণে? এগৰাকী ব্যক্তিক মিছা কথা হ'ব পাৰে, প্ৰবঞ্চনামূলক জীৱন হ'ব পাৰে, ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে চলা জীৱন হ'ব পাৰে। তেনেকুৱা জীৱনে কি কৰে জানেনে? প্ৰতিদিনে ক্ৰমে ক্ৰমে তেওঁক ঈশ্বৰৰ পৰা দূৰ কৰি লৈ যায়। ঈশ্বৰৰ ওচৰ চাপিবলৈ কোনো পধ্যে নিদিয়ে। প্ৰাৰ্থনাবিহীন কৰি পেলালে, ঈশ্বৰৰ সহভাগিতাৰ পৰা দূৰ কৰি পেলালে। সেই পথে সেয়া পতন কৰি পেলোৱা পথ। আৰু তৃতীয়তে, সেয়া দুষ্টৰ পথ। দুষ্টবিলাক থকা পথ, দুষ্টবিলাকে দুষ্টতাৰে ব্যৱহাৰ কৰা পথ। সেই দেশলৈ এগৰাকী ছোৱালী, এজনী স্ত্ৰী, সুন্দৰ স্ত্ৰী এগৰাকী আহিলে, ফৰৌনে মাতি নিব নেকি? সেই দেশত এজনী সুন্দৰী স্ত্ৰী দেখা পালেই লগে লগে ফৰৌনে মাতি ল'বই নেকি? সেইখন দুষ্টতাৰে পৰিপূৰ্ণ এখন দেশ আছিল। সেইখন মন্দ বুদ্ধিৰে পৰিপূৰ্ণ এখন দেশ আছিল। হাই, আব্ৰাহামে জানি নাজানি কি কাম কৰিলে জানেনে? সেই দেশলৈকেই গ'ল, ভুল পদক্ষেপ ল'লে। তাৰ পাছত কি হৈছিল চাওঁ আহক 14 পদৰ পৰা। পাছে আব্ৰাম মিছৰত সোমালত, মিছৰীয়াবিলাকে সেই তিৰোতাক পৰম সুন্দৰী দেখিলে। আৰু ফৰৌনৰ পাত্ৰমন্ত্ৰীবিলাকে তেওঁক দেখি ৰজাৰ আগত তেওঁক শলাগিলে। তাতে সেই তিৰোতাক
ফৰৌনৰ ঘৰলৈ নিয়া হ'ল। আব্ৰাহামৰ লগত থাকিব লাগিছিল চাৰি, কিন্তু ফৰৌনৰ ঘৰলৈ নিয়া হ'ল। ইয়াত চাৰি অকলে থাকিল আৰু তাত আব্ৰাহাম অকলে থাকি গ'ল। পৰিয়ালটো একেলগে থাকিব লাগিছিল, পৃথক হৈ গ'ল, দুই টুকুৰা হৈ গ'ল। এটা মিছা কথাই পৰিয়ালটো ভাঙি পেলালে। আছে নেকি কোনোবা আমাৰ মাজত? ভাই, আপুনি যি প্ৰচাৰ কৰি আছে ঠিক এনেকুৱাই মোৰ ঘৰত হৈ আছে। মই কোৱা মিছা কথাই, মই কৰা প্ৰবঞ্চনাই মোক আৰু মোৰ পত্নীক পৃথক কৰি পেলালে, মোক আৰু মোৰ পৰিয়ালক পৃথক কৰি পেলালে, চেদেলি বেদেলি কৰি পেলালে। আজি মোৰ পত্নী এখন স্থানত আৰু মই আন এখন স্থানত, মোৰ স্বামী এফালে, মই আনফালে, সন্তানবিলাক আনফালে। হাই, পৃথক হৈ ভগ্ন হৃদয়ৰে সৈতে আমি জীয়াই আছোঁ। আমি মনোনীত কৰা ভুল পথে, আমি গঢ়ি তোলা ভুল বিবেচনাই আমাৰ জীৱনটোক ছিন্ন ভিন্ন কৰি পেলালে। এতিয়া কি কৰিম? আব্ৰাহামে কি কৰিব লাগে? কি কৰিব লাগে নাজানি হাত ভৰি চলাব নোৱাৰা হৈ ব্যাকুল হৈ পৰিছিল। কিন্তু সেইদিনা স্বৰ্গত থকা ঈশ্বৰে সকলোবোৰ দেখি আছিল। বাস্তৱিকতে সেই সময়ত কি হ'বলৈ গৈ আছিল জানেনে? ঈশ্বৰে আব্ৰাহামক এটা আঁচনি দিলে, আব্ৰাহামক এটা প্ৰতিজ্ঞা কৰিলে। তোমাৰ দ্বাৰাই পৃথিৱীৰ সকলো জাতিয়ে, সকলো লোকে আশীৰ্বাদ পাব। ঈশ্বৰৰ আঁচনি আছিল যে আব্ৰাহামৰ দ্বাৰা প্ৰতিজ্ঞাৰ পুত্ৰ হিচাপে ইছাকৰ জন্ম হ'ব লাগে, ইছাকৰ পৰা জাকুবৰ জন্ম হ'ব লাগে, জাকুবৰ পৰা জিহুদাৰ জন্ম হ'ব লাগে, জিহুদা ফৈদৰ পৰা দায়ুদৰ জন্ম হ'ব লাগে, আৰু দায়ুদৰ বংশৰ পৰা জগতৰ উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ জন্ম হ'ব লাগে। এয়াই হৈছে ঈশ্বৰৰ অদ্ভুত আঁচনি। সেই ঈশ্বৰৰ অদ্ভুত আঁচনি আব্ৰাহামে খৰখেদাকৈ লোৱা সিদ্ধান্তৰ কাৰণে ওলট পালট হ'বলৈ ধৰিছিল। আজি আমাৰ কালবাৰী মাত অনুষ্ঠান শুনি থকা লোকসকলৰ মাজত কোনোবা আছে নেকি? ব্ৰাদাৰ, মই কৰা ভুলবিলাকৰ কাৰণে, মোৰ পাপৰ কাৰণে মোৰ পৰিয়াল ধ্বংস হ'বলৈ গৈ আছে, মোৰ বিবাহ বিচ্ছেদ হ'বলৈ গৈ আছে, মোৰ ল'ৰা আৰু মোৰ ছোৱালীৰ পৰিয়াল ধ্বংস হ'বলৈ গৈ আছে, মোৰ ছোৱালী আৰু জোঁৱাইৰ ঘৰ ভাঙিবলৈ গৈ আছে। কি কৰিব লাগে আমি একো বুজি পাব পৰা নাই। কোনোবা আছে নেকি আজিৰ দিনত? মোৰ জীৱন ধ্বংস হৈ আছে, মোৰ পৰিয়াল টুকুৰা টুকুৰ হ'বলৈ গৈ আছে। এনেকুৱা পৰিস্থিতিৰ মাজেৰে কোনোবা গৈ আছে নেকি? সেইদিনা এইদৰে আব্ৰাহাম আৰু চাৰিৰ পৰিয়ালটো যেতিয়া ভাঙিবলৈ ধৰিছিল, ওলট পালট হ'বলৈ গৈ আছিল, তেতিয়া স্বৰ্গত থকা ঈশ্বৰে দেখি পালে। প্ৰিয়সকল, আব্ৰাহামৰ মূৰ্খতা তেওঁ দেখা পালে, আব্ৰাহামৰ মিছা কথাবোৰ দেখিলে। এই মিছা কথাৰ বিষয়ে নজনা ফৰৌনে চাৰিক নিজৰ ঘৰলৈ মতাই নিলে। এই সময়ত এটা অলৌকিক ঘটনা ঘটিল। কম আহকচোন। সেয়া হৈছে 15 পদৰ পৰা। আৰু ফৰৌনৰ পাত্ৰমন্ত্ৰীবিলাকে তেওঁক দেখি ৰজাৰ আগত তেওঁক শলাগিলে। তাতে সেই তিৰোতাক ফৰৌনৰ ঘৰলৈ নিয়া হ'ল, আৰু তেওঁৰ কাৰণে তেওঁ আব্ৰামলৈ ভাল ব্যৱহাৰ কৰিলে। তাতে তেওঁ মেৰ চাগ, গৰু গাধ, বন্দী বেটী, গাধী আৰু উটো পালে। চাৰিক যেতিয়া ফৰৌনৰ ঘৰলৈ অনা হ'ল, চাৰি যে এগৰাকী বৰ সুন্দৰী তিৰোতা, সেয়া ফৰৌনে দেখি যিসকল আহিছিল তেওঁলোকে ক'লে, এইজন এওঁৰ ককাই, অমুক স্থানত আছে, এটা তম্বু বনাই তাতে থাকে। হয় নেকি? তেন্তে তেওঁক মাতা। হেৰা, কিয় আহিছা? মই য'ত আছিলোঁ তাত আকাল পৰিছে, তাত খাবলৈ নোহোৱা হ'ল। আৰ্থিকভাৱে কষ্ট পাই চিন্তাত পৰি জীয়াই থকাৰ কথা ভাবি ইয়ালৈ আহিলোঁ। ঠিক আছে, চাৰিক মোলৈ দিছা নহয়, সেইকাৰণে মই তোমাক গাধবিলাক দিম। কি দিম বুলি কৈছে? কি দিম বুলি কৈছে? জোৰকৈ কওকচোন, অলপ জোৰকৈ। হয়, আপুনি কিবা বুজি পাইছেনে? আপুনি ঈশ্বৰৰ ইচ্ছা নাজানি, ঈশ্বৰৰ উপস্থিতিত প্ৰাৰ্থনা নকৰাকৈ
কষ্ট আহিলে, দুখ আহিলে, সমস্যা আহিলে ঈশ্বৰৰ ওচৰলৈ আহি কওক মই কি কৰোঁ এই বুলি নুসুধাকৈ যদি ভুল সিদ্ধান্ত লৈ আপুনি অন্যায় আৰু প্ৰবঞ্চনাৰ ওপৰত নিৰ্ভৰ কৰিলে শুনক, আপোনাৰ ওচৰৰ পৰা শয়তানে বহুমূলীয়া বস্তুবোৰ লৈ যাব। পুনৰাই আপোনাক কি দিব জানেনে? মূল্যহীন বস্তুবোৰ আপোনাক দিব। তেওঁ যাক বৰ প্ৰেম কৰিলে তেওঁৰ সেই পত্নীক লৈ, তেওঁ যাক বৰ প্ৰেম কৰিছিল তেওঁৰ অতি মৰমৰ পত্নীক লৈ কি দিলে প্ৰিয়সকল? গাধী দিলে। কি দিছিল? গৰুবোৰ দিছিল, গাই গৰু দিছিল, উটো দিছিল। সাৱধানতাৰে চিন্তা কৰি চাওকচোন, আব্ৰাহামেতো নিজৰ পত্নীক দিছিল, ফৰৌনে কিন্তু গাধ গাধীবোৰ দিছিল। শয়তানে আৰম্ভণিৰ পৰাই ইয়াকেই কৰি আছে। ভাই ভনীসকল শুনক, আপুনি নিজৰ জীৱনত কেতিয়াও কোনো সময়ত শয়তানক যদি সুযোগ দিয়ে, সি আপোনাৰ বহুমূলীয়া জীৱনটো লৈ ল'ব, আপোনাৰ বহুমূলীয়া চৰিত্ৰ লৈ ল'ব, আপোনাৰ বহুমূলীয়া পৰিয়ালটোক লৈ ল'ব, আপোনাৰ বহুমূলীয়া মণ্ডলী, আপোনাৰ সাক্ষক, আপোনাৰ পৰিচৰ্যাক লৈ ল'ব। তাৰপিছত কি কৰিব জানেনে? মূল্যহীন বস্তুবোৰ আপোনাক দিব, যিবোৰ কোনো কামৰ নহয়, আপোনাৰ ডিঙিত আঁৰি দিব। আব্ৰাহামৰ জীৱনতো এয়াই হ'ল। সেয়া দুষ্টতাৰ পথ প্ৰিয়সকল। এয়া তললৈ যোৱা বাট, এয়া পতন ঘটোৱা পথ, এয়া দুষ্টবোৰৰ পথ। শুনক বন্ধুসকল, চাৰিক লৈ যোৱা ফৰৌনে কি দিছিল জানেনে? গাধীবোৰ দিছিল। কিমান যে দুষ্টতা প্ৰিয়সকল। এনেকুৱা কিয় হৈছিল জানেনে? আব্ৰাহামে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰি এটা মিছাৰ ওপৰত নিৰ্ভৰ কৰিলে। তাৰ প্ৰতিফল কি হ'ল জানেনে? নিজৰ পত্নীক তেওঁ দূৰ কৰিব লগা হ'ল। তাৰ সলনি গাধীবোৰ আঁকোৱালি ল'লে। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, সেইদিনা আব্ৰাহামে কৰা সিদ্ধান্তটো সেই তললৈ নিয়া পথ আছিল, পতন ঘটোৱা পথ আছিল, দুষ্টবিলাক থকা পথ আছিল, সেইবোৰ দুখ দিয়া পথ আছিল। সেই পথেৰে তেওঁ গৈ খেলিমেলিবোৰত ফাঁচি গ'ল। পৰিয়ালটোক কষ্টৰ বেহুত পেলাই দিলে। তেওঁ অপমান সহ্য কৰিব লগা হ'ল। যিহক তেওঁ আধাৰ কৰি লৈছিল সেয়া তেওঁৰ আধাৰ নহয় বুলি, যিহক তেওঁ আশ্ৰয় বুলি ভাবিছিল সেয়া আচল আশ্ৰয় নহয় বুলি, আপুনিহে আধাৰ বুলি কৈ তেওঁ বহুত ডাঙৰ মূল্য পৰিশোধ কৰিব লগা হ'ল। পিতৃ, আজি আমাৰ মাজৰ যদি কোনোবাই আব্ৰাহামৰ পথেৰে গৈ আছে, তেনেলোকৰ ওপৰত দয়া কৰি তেনেলোকক ক্ষমা কৰি পুনৰাই আপোনাৰ আশ্ৰয়ত লৈ লওক পিতৃ। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।